এটা নোটিছ আৰু EPDCLৰ এটা নোটিছ লৈ হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে। মানুহৰ আতংকৰ সৃষ্টি হৈছে। চবে কৈ আছে ইলেকশ্যন হ'ব। কিন্তু এই অঞ্চলটো যিটো নোটিছ দিছে একচুৱেলি কোনো PRFৰ অন্তৰ্গত নহয়। ফাৰ্ষ্ট টাইম ক'লোঁ PRFৰ অন্তৰ্গত নহয়। তাৰ প্ৰমাণ আছে। ইয়াতে চাওক, এই অঞ্চলটো ৰাক্ষসিনী গাৰো LP স্কুল 1947। তাৰপিছত আৰু আছে আপোনাৰ আৰু এখন স্কুল আছে ৰাক্ষসিনী গাৰো LP স্কুল আৰু ৰাক্ষসিনী গাৰো ME স্কুল। এইটো হৈছে 1946। একচুৱেলি PRF হ'ল পাহাৰ, যিটো ৰাক্ষসিনী পাহাৰটো হ'ল PRF। কিন্তু বন বিভাগৰ কোনো নিজস্ব কোনো মেপ নাই, বিশ্বাসযোগ্য কোনো মেপ নাই। তেওঁলোকে এটা আইডিয়াতে কৰি আছে নে কি কৰি আছে নাজানো। ইয়াতে ৰেভিনিউ ভিলেজ, ইয়াতে পঞ্চায়ত গঠন হৈছে। পঞ্চায়ত গঠনত 10টা ইউনিট হৈছে ৰেভিনিউ ভিলেজ। যদি 2021 পপুলেশ্যন চেঞ্চাছ মতে পঞ্চায়ত গঠন হ'ল, 10টা ইউনিট হৈছে ৰেভিনিউ ভিলেজ হিচাপত, তাৰ মাজত ৱাৰ্ড হৈছে, সেইটো আছে। আপোনালোকৰ লাগিলে মই দি দিম। এই যে আতংকময়ৰ সৃষ্টি কৰিছে, ইমান দিনে এইটো নাছিল। যে পঞ্চায়ত ইলেকশ্যনৰ পিছত এইটো বেছিকৈ উঠিছে। এতিয়া PRF যিখিনি আছে, PRFৰ মেপ মতে DC অফিচ আছে, চাৰ্কিট হাউচ আছে, কোৰ্ট বিল্ডিং আছে, চিভিল হস্পিটেল, কেন্দ্ৰীয় বিদ্যালয়, DTO অফিচ, জিলা পৰিষদ, পোষ্ট অফিচ, থানা, চাৰ্কিট হাউচ, ল কলেজ, ইংলিছ স্কুল, চব PRFৰ মাটি। এই কথাখিনি আমি এদিন মুখ্যমন্ত্ৰী যেতিয়া সৈনিক স্কুলত আহিলে, আমি বিধায়কসকল আছিলোঁ, AGP BJPৰ সভাপতি আছিল, চাৰ্কেল অফিচাৰ সকলো আছিল, DC আছিল। আমি চবৰ আগত মুখ্যমন্ত্ৰীক জনালোঁ যে এই PRF প্ৰস্তাৱিত বনাঞ্চল, এইটো একচুৱেলি ৰেভিনিউ মাটিটো দিছিল ফৰেষ্ট বিভাগত বননীকৰণ কৰিব, গছ পুলি ৰুবৰ কাৰণে। কিন্তু এতিয়ালৈ একো নকৰাৰ কাৰণে তাতে বিভিন্ন অফিচ, হস্পিটেল, বিদ্যালয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু কিছু গৃহহীন মানুহ আছে, তাতে বসবাস কৰি আছে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে, তেনেহ'লে আমি এটা মিটিং কৰি এইটো আমি এটা সিদ্ধান্ত ল'ম, য'ত ফৰেষ্ট আছে, PRFৰ য'ত ফৰেষ্ট আছে তাত আমি RF হিচাপে ডিক্লেয়াৰ কৰি দিম। আৰু যিখিনি অকুপাইড, যেনেকৈ DC অফিচৰ পৰা আদি কৰি ভূমিহীন মানুহৰ পৰা আদি কৰি বিভিন্ন শিক্ষা অনুষ্ঠান বা চিকিৎসালয়, এনেকুৱা যিবিলাক আছে, সেইসকল আমি মাটিখিনি এলটমেণ্ট কৰাই দিম। আৰু কিছু খালী মাটি যদি প্লান্টেশ্যন কৰা নাই, আমি অফিচ হওক বা যিখিনি ইণ্ডাষ্ট্ৰি হওক, শিক্ষা প্ৰতিষ্ঠান বা স্বাস্থ্য কেন্দ্ৰকে হওক, হস্পিটেল হওক, যি হওক, তাৰ কাৰণে আমি ৰিজাৰ্ভ কৰি ৰাখিম। ঠিক সেইমতে ফৰেষ্ট মিনিষ্টাৰ আহিল। অহাৰ পিছত DFO থাকিল, DC থাকিল, ADC ৰেভিনিউ থাকিলে, আমি 3জন বিধায়ক থাকিলোঁ, চাৰ্কেল অফিচাৰসকল থাকিলে। থকাৰ পিছত এইটো ডিছকাশ্যন হ'ল। নিশ্চয় এইটো মুখ্যমন্ত্ৰী পঠাই DC অফিচত হ'ল। DFO টোটেল জিলাৰ পিকচাৰটো দিলে আমাক, যে ইয়াতে 5টা ব্লক আছে PRFৰ, ধূপদৰাৰ পৰা আৰম্ভ কৰি একেবাৰে লক্ষীপুৰ টিকৰিগিৰালৈকে। যেনেকুৱা ধূপদৰা আছে, আমজোঙা আছে, ডামৰা আছে, টপেশ্বৰ আছে, লক্ষীপুৰ আছে, এনেকুৱা কৰি ভালক বিভিন্ন কল্যাণপুৰ এনেকুৱাও আছে। গোটেই এৰিয়া PRFখিনি যে এনক্ল'জাৰ কেনেকুৱা আছে, টাইপ অফ এনক্ল'জাৰ, বেদখলকাৰী কোন আছে। কিছুমান ৰাবাৰ খেতি কৰিছে, কিছুমান কল বাগান কৰিছে, চাহ বাগান কৰিছে, কিবা এই পাম অইল কৰিছে, তামোল বাগান কৰিছে, আৰু কিছু মানুহৰ ঘৰ আছে। প্ৰথমতে ধূপদৰাৰ পৰা আৰম্ভ কৰিম। তাতে দেখালে আমাক
স্ক্ৰীণত দেখালে যে কি আছে তাতে ধুনীয়াকৈ দেখালে যে এনেকুৱা ঘৰ আছে এইবিলাক আছে গছ য'ত আছে তাতে তোৰ কথা নাই এনেকুৱাকৈ আমজংঘাত আহিল যে সেইবিলাক মানুহ কোন দুধনৈ সমষ্টিত পৰে তাৰপিছত মানুহবিলাক কেনেকুৱা মানুহ কোন মানুহ তাৰপিছত মানুহখিনি তাৰেই কিছুমান মানুহ যিখিনি ভূমিহীন গৃহহীন তেওঁলোকে এইবিলাকত আছে এই মানুহখিনি কেনেকুৱা মানুহ দুধনৈৰ বিধায়কে ক'লে কিছু বড়ো মানুহ আছে কিছু ৰাভা মানুহ আছে কিছু গাৰো মানুহ আছে আৰু খুব কম সংখ্যক ৰাজবংশী মানুহ কিছু আছে ঠিক এনেকুৱা কৰি আহোঁতে মোটামুটি আমজংঘাত আহিল তাকো চেম মানুহ ডামৰাত আহিল চেম মানুহ কোকেশ্বৰত তাতে গাৰো আৰু ৰাভা বাকী নাই ঠিক লখিমপুৰত যোৱাৰ পিছত নন ট্ৰাইবেল অলপ আছে নন ট্ৰাইবেল তাৰপিছত 4টা বাজি গ'ল মন্ত্ৰী কল মই বুজি পালোঁ আমাৰ দুধনৈৰ বিধায়কে ক'ল যে 95% মানুহ ST তেতিয়া মই মন্ত্ৰীক ক'লোঁ যে এই মানুহবিলাকক কেনেকৈ আপুনি তাৰ পৰা আঁতৰাব 2006 ফৰেষ্ট এক্ট মতে যদি বনৰ লগত যদি মানুহ সহবাস কৰে দুই এটা জেনেৰেশ্যন গৈছে 25 বছৰ হওক 50 বছৰ হওক তেওঁলোককতো এই ফৰেষ্ট এক্ট মতে আপুনি তাকে উচ্ছেদ কৰিব নোৱাৰে বেলেগত দিব নোৱাৰে বনৰ লগত সহবাস কৰা মানুহখিনিক আপুনি তাতেই এলটমেণ্ট কৰি দিব লাগিব তাৰপিছত এটা সিদ্ধান্ত হ'ল যে এই মানুহখিনিক বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে একলগ কৰি পেলাই বাকী যিখিনি আছে RF হিচাপে নটিফিকেশ্যন কৰি দিব আৰু এওঁলোকক এলটমেণ্ট কৰাই দিব এই য'ত মানুহ বসবাস কৰি আছে এই সিদ্ধান্তটো হ'ল ঠিক প্ৰচেছ চলি আছে জইণ্ট ছাৰ্ভে কৰি এইবিলাক ওলাই ল'ব কিছুমান ৰেভিনিউ খাচত য'ত আছে তাতে তাৰ প্ৰশ্নই নুঠে সেইকাৰণে ৰেভিনিউ ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্টে জইণ্ট ভেৰিফিকেশ্যন কৰি তাৰপিছত এইবিলাক ব্যৱস্থা ল'ব তাৰপিছত জইণ্ট ভেৰিফিকেশ্যন কাম আৰম্ভ হ'ল কিছুমান ঠাইত তেওঁলোকক মানে জাননীও জাৰি কৰিলে যে আপোনালোকক RF ডিক্লেয়াৰ কিয় কৰা নহ'ব আপোনালোকে জনাওক আপত্তি তাৰপিছত জনাই দিলে যে আমি স্বাধীনতাৰ আগৰ পৰা বসবাস কৰি আছোঁ আমি খাচ মাটিত আছোঁ যাৰ যেনেকুৱা ৰিপ্লাই এনেকুৱা দি দিলে ইয়াতে ৰিপ্লাই দিয়া এইটো জাননীও আছে ইয়াতে আপোনালোকে চাব পাৰে এতিয়া জাননী দিয়া আছে সেই জাননী মতে ৰিপ্লাই দিয়া আছে এইখন জাননী ঘোষণা জাননী এটা জাননী দিয়া হৈছে ঠিক এনেকুৱা মানুহ মই এটা উদাহৰণ হিচাপত লৈ আহিছোঁ এইবিলাক মানুহে ৰিপ্লাই দিছে কাকো চিনিয়ে যায় ইয়াতে আছে মোটামুটি প্ৰায় 1300 এইটো ৰেকৰ্ডত আছে মই আৰু বেছি হ'ব মই ইয়াতে লিষ্ট কৰিছোঁ লাষ্টত দেখিলোঁ যিহেতু 1300 মান আছে ইয়াতে চিৰিয়েলি গম পাব লাষ্ট 1374 জন ইয়াতে আছে ৰিপ্লাই দিছে মই এইখিনি ৰেকৰ্ড কৰিছোঁ বেছি আছে জইণ্ট ভেৰিফিকেশ্যন হৈ গৈছে এইবিলাক পৰা ডেভেলপমেণ্ট অথৰিটিৰ আণ্ডাৰত এই গোটেইখিনি লৈ গৈছে এইটো তাৰো জাননী এইটো গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটিৰ জাননী দিছে যে কোন কোন ভিলেজ এই এৰিয়াত পৰিছে ইয়াত সীমাও আছে এতিয়া সীমাও আছে উত্তৰ দিশত ব্ৰহ্মপুত্ৰ দক্ষিণ দিশত জংগল ব্লক পূবত বিল এইবিলাক সীমা পূব দিশত আছে বলদমাৰী চৰ ডেকদোৱা চৰ হেলাপাখেৰি এইবিলাক পশ্চিম দিশত আছে কুমদি বিল দাৰিদৰি এইটো সীমা ইয়াতে লিখা আছে 1996 চনৰ অনুযায়ী গোৱালপাৰা পৌৰসভাৰ সকলো সামৰি মানে পৌৰসভাটো লৈ মই ডিটেইলছত নাযাওঁ এটা গোটেই আপোনালোকক দি দিম আপোনালোকে লৈ ল'ব ইয়াতে আছে চাব ইয়াতে যিখিনি নটিচ দিছে ফুৰকাকুচি পঞ্চৰত্ন খাৰবোজা মাক্ৰি শোলমাৰী ভালুকডুবি বৰবিটা গোবিন্দপুৰ হাছিলাবিল ডাকৰবিটা NC এনেকুৱা কল্যাণপুৰ NC আহি পূৰ্ববাসা এনেকুৱা সেই মাটিয়া 1 নং আৰু 2 নং জংগল ব্লক
এইটো য'ত আহি আছে এনেকুৱা এইবিলাক আহিল। তাৰপিছত আহিল মাটিয়াচকৰ ৰাক্ষসনী জংঘল ব্লক নম্বৰ 1 আৰু 2 নম্বৰ ৰাক্ষসনী জংঘল ব্লক গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটিৰ ভিতৰত আছে। যদি এইটো ফৰেষ্টে হয় কেনেকৈ গভৰ্ণমেণ্টে নটিফিকেশ্যন ওলাব? এইটো গভৰ্ণমেণ্টৰ নটিফিকেশ্যন ওলাইছে। ফৰেষ্টটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, ষ্টেট গভৰ্ণমেণ্ট কেতিয়াও এইবিলাক কৰিব নোৱাৰে। এই যে এটা আতংকময় সৃষ্টি কৰিছে এইটো মুখ্যমন্ত্ৰী নিশ্চয় এইটো এটা কোনোবা এজন ৰাজনৈতিক চক্ৰ এজন ব্যক্তি হওক বা বেছি হ'ব পাৰে মুখ্যমন্ত্ৰীক মিছগাইড কৰা নাই। গতিকে মই আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীকো মই অনুৰোধ জনাওঁ, চৰকাৰকো কওঁ, বন বিভাগকো কওঁ যে আপোনালোকৰ প্ৰপাৰ মেপ লৈ আপোনালোকে ছাৰ্ভে কৰক, নটিচ দিয়ক। হাইকোৰ্টৰ ৰেফাৰেঞ্চ দিছে, সুপ্ৰিম কোৰ্টৰ ৰেফাৰেঞ্চ দিছে, কিন্তু দুখৰ বিষয় 5টা ব্লকৰ বেলেগত নগ'লে PRF-ত সেইটো বাদেই দিলোঁ। RF হাজাৰ হাজাৰ বিঘা ৰাবাৰ খেতি, হাজাৰ হাজাৰ বিঘা কল বাগান, হাজাৰ হাজাৰ বিঘা তামোল বাগান, হাজাৰ হাজাৰ বিঘা চাহ বাগান, পাম অইল, সেইবিলাক একো নকৰে। মই ডিএফক ক'লোঁ আপুনি RF-টো কিয় ক্লিয়াৰ নকৰে? য'ত হাতী থাকে, হাইকোৰ্টৰ অৰ্ডাৰত হাতীলৈ হাতীক কেন্দ্ৰ কৰি এইটো অৰ্ডাৰ কৰিছিলে। য'ত হাতীৰ মুভমেণ্ট, হাতী য'ত থকা ঠাই, হাতী য'ত খোৱা লোৱা হয়, তাতে ৰাবাৰ বাগান, কল বাগান, তামোল বাগান এইবিলাক কৰি নোহোৱা কৰিলে। অথচ তাতে ডিএফও নাযায়, তাতে ফৰেষ্ট বিভাগ নাযায়। টাউনৰ গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটিৰ মাজৰ এৰিয়াখিনি এলেকাখিনি কিয় হুলস্থুল কৰি আছে? আৰু তাতে এটা সিদ্ধান্ত হৈছিল যে গোৱালপাৰা PRF যদিও প্লান্টেশ্যন কৰিছে ফৰেষ্ট বিভাগে, PRF-ত যদি প্লান্টেশ্যনো কৰিছে গোৱালপাৰা চহৰৰ 7 কিলোমিটাৰ এৰিয়াত এইটো RF হ'ব নোৱাৰে। এইখিনিও মিটিঙত প্ৰস্তাৱ আছে, মাইনাছত আছে। এইখিনি থকা সত্ত্বে গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটি য'ত ৰেভিনিউ ভিলেজ 1946 চনৰ স্কুল আছে, 1947 চনৰ স্কুল আছে, তাতে গীৰ্জাঘৰ আছে। ইয়াতে গীৰ্জাঘৰ থকা এইটো গাৰো স্কুল চাব, ৰাক্ষসনী গাৰোপাৰা। তাৰমানে এইটো মানে বনৰ সৃষ্টি হোৱাৰ আগত, বন বিভাগ সৃষ্টি হোৱাৰ আগত গাৰোৰ বসতি ইয়াতে, এতিয়া গাৰো মানুহৰ বসতি আছিল। কিন্তু এইটো জোৰ জবস্তি ফৰেষ্ট বিভাগে PRF বোলে ধৰি লৈ নটিচ কৰি আছে। গতিকে মুখ্যমন্ত্ৰীকে অৱগত কৰাম মই, এছেম্বলিতো মই কৈছোঁ, আপোনালোকে নিশ্চয় শুনা পাইছে। ৰাবাৰ খেতি থকালৈকে RF-ত, কল বাগান থকালৈকে, তামোল বাগান থকালৈকে মই উচ্ছেদৰ বিৰোধিতা কৰি যাম আৰু মই উচ্ছেদ কৰিবলৈ নিদিম। কিন্তু মুখ্যমন্ত্ৰীক মই জনাম, মুখ্যমন্ত্ৰীক মই ৰিটেন দিম, আৰু যদি চৰকাৰে বা মুখ্যমন্ত্ৰী নামানে কোৰ্টত আমি যামেই। যেনেকুৱা হওক এই দুখীয়া মানুহখিনিক উচ্ছেদ কৰাৰ পৰা আমি ৰক্ষা কৰিমেই।